নতুন এটা ৰেচিপি লৈ মই পূৰ্ণিমাই প্ৰথমতে আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি এটা খুব টেষ্টি আৰু হেলথি ব্ৰেকফাষ্ট ৰেচিপি আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰোঁ ৰেচিপিটো আপোনালোকে ভাল পাব। আৰু যদি বনোৱা নাই কেতিয়াও এবাৰ বনাই খাই চাব। দেৰি নকৰি বলক এতিয়া ৰেচিপিটোলৈ আগবাঢ়ো। ৰেচিপিটো বনাবলৈ এবাটি শুকান পিঠাগুড়ি বাউল এটাত দি ল'লোঁ প্ৰথমতে। লগতে 2টা পিঁয়াজ, কেইখিলামান মান ধনিয়াৰ পাত, এটা গাজৰ, 3টা কেঁচা জলকীয়া মিহি মিহিকৈ কাটি লোৱা। গোটেইখিনি এতিয়া পিঠাগুড়িখিনিৰ লগত দি ভালদৰে মিক্স কৰি ল'ম। এতিয়া দি ল'ম 1.5 চামুচ চেনি, চামুচখন দেখিছে আপোনালোকে, একেবাৰে সৰু চামুচ মই ব্যৱহাৰ কৰিছোঁ। সোৱাদ অনুসৰি দি ল'লোঁ নিমখ, লগতে দি ল'ম সেই একেখন চামুচেৰে আধা চামুচ বেকিং পাউডাৰ। গোটেইখিনি পুনৰ এবাৰ মিক্স কৰি ল'ম। সম্পূৰ্ণ 1 কাপ গাখীৰ মই লোৱা নাই। ইচ্ছা কৰিলে এই ৰেচিপিটো গাখীৰতো বনাব পাৰি। গাখীৰ আৰু পানী মই দুয়োটাই ইয়াত ব্যৱহাৰ কৰিম। গাখীৰখিনি দি প্ৰথমতে অলপমান মিক্স কৰি লোৱাৰ পিছত এতিয়া মই পানী দি ল'লোঁ। পুনৰ মিক্স কৰি লৈছোঁ। ঘোলটো বেছি পাতলো হ'ব নালাগে আৰু বেছি ডাঠো হ'ব নালাগে। বেছি ডাঠ হ'লে খাই ভাল নালাগিব আৰু একেবাৰে পাতল হ'লে তেতিয়াও খাই ভাল নালাগিব। এয়া চাওক, মই এনেদৰে মিক্স কৰি ল'লোঁ। গোটেইখিনি সামগ্ৰী খুব ভালদৰে মিক্স কৰি লোৱা হৈ গ'ল। পিঠাগুড়িখিনি যদি বেছি শুকান বা ৰ'দত শুকোৱা পিঠাগুড়ি হয় তেনেহ'লে এনেদৰে 15 বা 20 মিনিট সময় ঢাকন লগাই ৰাখি দিব, তাৰপিছত বনাব। গেছৰ জুই মিডিয়ামত ৰাখি পেন এখন গৰম কৰি লোৱাৰ পিছত ৰিফাইন তেল অলপমান দি ল'লোঁ আৰু ব্ৰাছডালেৰে তেলখিনি মই মোহাৰি ল'লোঁ। এতিয়া চামুচ এখনৰ সহায়ত মিশ্ৰণটো এনেদৰে বহলাই দি ল'ম। বেছি ডাঠকৈও দিব নালাগে আৰু ঢাকনি লগাই এতিয়া মিডিয়াম হিটতে 2 মিনিট সিজিবলৈ দিম। 2 মিনিট পিছত ঢাকনিখন গুচাই লুটিয়াই ল'ম আৰু পুনৰ 2 মিনিট ঢাকনি লগাই সিজাই ল'ম আৰু 2 মিনিট পিছত পুনৰ ঢাকনিখন গুচাই ল'লোঁ। এয়া চাওকচোন কিমান ধুনীয়া হৈছে। আপোনালোকক জুম কৰি দেখুৱাই আছোঁ, তেতিয়া গম পাব নিশ্চয়। এয়া চাওক, এখন জালৰ নিচিনা খুব ধুনীয়াকৈ পিঠাখন সিজি গৈছে। সঁচাকৈ ফ্ৰেণ্ডছ, খুবেই টেষ্টি হয় এই ৰেচিপিটো। মই নিজেই প্ৰায় এনেদৰে বনাই খাওঁ আৰু একেই পদ্ধতিত অলপ বেলেগকৈও বনাব পাৰি। সেই ৰেচিপিটোও কেতিয়াবা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এতিয়া মই নমাই ল'ম। একেদৰেই আন এখন মই আপোনালোকক বনাই দেখুৱাইছোঁ। এইবাৰ কিন্তু মই তেল মোহাৰি লোৱা নাই। পুনৰ 2 মিনিট ঢাকনি লগাই এইখনো সিজিবলৈ দিম। 2 মিনিট হৈ গ'ল। এতিয়া এইখন লুটিয়াই ল'ম আৰু পুনৰ 2 মিনিট সিজিবলৈ দিম। আটাইখিনিয়ে মই বনাই ল'লোঁ। ৰেচিপিটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। পুনৰ লগ পাম অন্য এটা ৰেচিপিৰ সৈতে। বাই বাই।